বন্ধু বান্ধৱীসকল দেখিছে মই আজি ভকতি সাজত আছোঁ আচলতে আৰু কিয় মই এই ভকতি সাজযোৰ পিন্ধি আজি ৰাতিপুৱা ফিটিং ফাটাং হৈ থাকিবলগীয়া হৈছে এই কথাটো গম পাইছেনে বাৰু? প্ৰথম শুনি লওক মোৰ বেকগ্ৰাউণ্ডত বাজি থকা এটা ধুনীয়া সুৰত বাজি থকা এটা সুৰ আপোনালোকে লক্ষ্য কৰক কি হ'ব শুনিছে ভাগৱত পাঠ কৰি আছে ভাগৱতৰ ধুনীয়া সুন্দৰ সুৰ এটা দি থকা হৈছে বেকগ্ৰাউণ্ডত বাজি আছে ধুনীয়া সুমধুৰ সুৰ এটা শুনি আছে আচলতে আমাৰ ঘৰত সেয়া ভাগৱত পাঠ হৈ আছে আৰু মই এইফালে ভিডিঅ' বনাই আছোঁ কথাটো হৈছে আজি আমাৰ ল'ৰাটোৰ জন্মদিন আৰু এই জন্মদিন আমি আচলতে চবতকৈ অলপ বেলেগ ধৰণে পাতোঁ আনে কোনোবাই পাতে ৰাইজে কেক কাটি ধুনীয়াকৈ কেক বক্স বজাই এনজয় কৰি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি পাতে আৰু আমি যেনিবা ভকতি মাধ্যমেৰে পাতোঁ আৰু এই কথাখিনি মই আগতেও কৈছোঁ যে পশ্চিমীয়া ইতিহাস সংস্কৃতি আমি আদৰি লোৱাতকৈ মুঠি মাৰি লোৱাতকৈ আমাৰ সেই অতীতৰ নীতি আদৰ্শবিলাক লোৱাটো ভাল এনেকৈ বুলি কৈছিলোঁ নে আগৰ ভিডিঅ'বিলাকত মই কৈ থৈছোঁ যে জন্মদিন বাৰ্থডে পাতিলে এনেধৰণে পাতিব লাগে যে বাটৰুৱা দুজনক মাতি আনি কিবা এটা খুৱাই দিয়ে তেওঁলোকক পেট ভৰাই কিবা এটা খুৱায় নহ'লে 4জন সন্ত ভক্তক মাতি আনি ঘৰতে কীৰ্তন কৰা কাৰণ কীৰ্তন কৰাৰ লগে লগে ভাগৱত পাঠ কৰাৰ লগে লগে আমি ভকতি মাৰ্গেৰে ঈশ্বৰক লগ পাব পাৰোঁ আমাৰ যি জীৱনত হৈ আছে জ্বলা যন্ত্ৰণা সেইবিলাকো আমি পৰিত্ৰাণ পাব পাৰোঁ গতিকে মোৰ ছিষ্টেমটো অলপ বেলেগ হৈ গ'ল সেইকাৰণে মই অলপ বেলেগ ধৰণে আজি জন্মদিনটো আয়োজন কৰিছোঁ অকল মই বুলি নহয় আমাৰ ঘৰখনত আচলতে জন্মদিন যেতিয়া আহে ল'ৰা ছোৱালীকেইটা তেতিয়া আমি অলপ বেলেগ টাইপত কৰোঁ মানে ভকতি মাৰ্গেৰেহে কৰোঁ গতিকে আপোনালোকে চাই থাকক আমাৰ ভাগৱত পাঠ হৈ আছে তাৰ অকণমান চাই লওক কিন্তু ইমান ডাঙৰকৈ পতা নাই বহুলভাৱে পতা নাই একদম অনুষ্টুপীয়াকৈ পাতিছোঁ মানে বহলভাৱে পাতিলে কি হয় বহুত পইচা দৰকাৰ হয় নহয়নে বাৰু গতিকে ইমানখিনি পইচা নাছিলে গতিকে 3জন সন্ত ভক্তক মাতি আনি অকণমান পায়স ভোজন কৰাওঁ বুলিয়ে চেষ্টা কৰিলোঁ আৰু যিমানখিনি তেখেতে দিছে ওপৰলাই দিছে ঈশ্বৰে দিছে সিমানটো সাধ্য অনুসৰি সেই 3জনমান ভকতক মাতি আনি আজি 1 অধ্যায় 1.5 অধ্যায়মান ভাগৱত পাঠ আয়োজন কৰিছোঁ গতিকে আহক তেনেহ'লে আমি তালৈকে যাওঁ আৰু চাই থাকোঁ কেনেধৰণে আজি জন্মদিনৰ কাৰ্যসূচীভাগ আগবঢ়াই নিব পাৰোঁ নহয়নে বাৰু দেখি লাগে ভাগে কৃষ্ণক দেখিয়া ভয় বাট দিলা মাঝে রাম কটি রঞ্জে পন্থ সিন্ধুরাছে প্রয়াসে বুকুরি যমুনা সরাল ও এক নিমিষেকে গয়া গকুলক পায় ও নিচে গোলা গোয়াল পুঠিয়াছে অচেতন রঘুটাক দেখি লণ্ডমাছে কৃষ্ণ কথয় টান বচাত হুয়াই হঠানে কনা কয়া আখিলা দুনা অধর্বকের লগে হুয়াই থলা ও পূর্ববন্দে পিন্ধিলন্দ আপুনি কপাত দুখুৰ কন্দন পহৰি যাগিল বন্ধু বান্ধৱীসকল দেখিলে কেনেধৰণে ভাগৱত পাঠ কৰি আছে আৰু সেই ভাগৱতটো পাঠ কৰি থকা মানুহজন আন কোনো নহয় আমাৰে দেউতা আচলতে খুব ধুনীয়া কণ্ঠৰে ভাগৱত পাঠ কৰে নাম কীৰ্তন কৰে খুব ভাল লাগে আৰু গাঁৱৰে ভকত বুলি তেওঁক সকলোৱে চিনি পায় আৰু যি নহওক
দেউতাই সেই ভাগৱত পাঠ কৰিলে আপোনালোকক অকণ দেখুৱালোৱেই আৰু এইফালে ইমানকণ হ'লেও পায়স ভোগ লগালোঁ আৰু এনেধৰণেই আচলতে আমি সৰুকৈ আজি জন্মদিনটো আচলতে বাৰ্থডেটো ল'ৰাটোৰ বাৰ্থডে অনুষ্ঠানটো আয়োজন কৰিলোঁ আৰু আপোনালোককো সুধিছোঁ এনেধৰণে নাম কীৰ্তনৰ মাজেৰে বা ঈশ্বৰ ভকতিৰ মাজেৰে কোনে কোনে জন্মদিন আয়োজন কৰে অকণমান জনাবচোন। মই আগতে কৈছোঁ যে ভাগৱতৰ ভকতি বা ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে এই কলি যুগত আমি পৰিত্ৰাণ পাম। এই কথাখিনি মই যদি ব্লগ ভিডিঅ' বনাওঁ তথাপিও এই কথাখিনি জনসাধাৰণৰ মাজলৈ মই লৈ গৈ থাকোঁ। আচলতে আজিকালি ল'ৰা ছোৱালীবোৰ নামঘৰলৈ নাযায় বা ভাগৱত পাঠলৈ নাযায় বা মাক দেউতাকেও যোৱাবলৈ ইচ্ছা নকৰে। সেইকাৰণে মই এই কথাখিনি ব্লগ ভিডিঅ' বনাওঁ যদি ইয়াৰ মাজতে মই সময়ে কৈ থাকোঁ যে প্ৰতিজন শিশু নামঘৰলৈ যাব লাগিব, প্ৰতিজনে সন্তান নামঘৰলৈ যাব লাগিব, আমি ভাগৱত শুনিব লাগিব, নাম কীৰ্তন কৰিব লাগিব, ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে এই কলি যুগত আমি পৰিত্ৰাণ পাম এই সংসাৰত। বাৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব।